তো আজি আমি শিকিম যে ব্লাউজৰ বা কুৰ্তিৰ লটকনবোৰ কেনেকৈ বনায়। তো ভিডিঅ'ত চোৱা এই লটকন কেইটা আজি বনাম। তো ইয়াৰে এটা লটকন বনাম, এই লটকনটো বনোৱা আজিৰ ভিডিঅ'ত শিকিম। তো বলক আমি ভিডিঅ'টো চাওঁ কেনেকৈ এই লটকনটো বনোৱা গৈছে। তো লটকন বনোৱাৰ কাৰণে এয়া মই কাপোৰ লৈছোঁ ফাৰ্ষ্টত। তো ফাৰ্ষ্টত কি কৰিম, এই চাওক এই সাইডটো মোৰ আৰাকে কাটা আছে। তো ইয়াৰ পৰা ফাৰ্ষ্টত আমি এনেকৈ আৰাকে ৰছীৰ কাৰণে ওলাম। তো এই দুটা লম ৰছীৰ কাৰণে, আৰু এই দুটা এনেকৈ জইন কৰি ল'ম, কাৰণ কিয় সৰু যিহেতু দুটা জইন কৰি অলপ ডাঙৰ কৰি ল'ম। তো চাওক এইটো আমাৰ জইন কৰা হ'ল। এতিয়া আমি কি কৰিম, এইটো এনেকৈ ফল্ড কৰিম। এই যিটো জইন, এই জইনটো যাতে আমাৰ এইটো এনেকুৱাকৈ হয়, সেইটো হিচাপত আমি এইটো এনেকৈ ফল্ড কৰিম। ফল্ড কৰি ইয়াতে দি অলপমান আঁতৰত আমি চিলাই কৰিম, যাতে যেনেকুৱা আমাৰ পাইপিঙৰ যেনেকুৱা ৰছী থাকে ঠিক তেনেকুৱা যাতে হয়, সেইটো হিচাপত আমি এইটো চিলাই মাৰিম। তো ইয়াতে মই কি কৰিলোঁ, ৰছীটো অলপমান কাটি পেলাই দিলোঁ। তো চাওক এইটো ৰছীটোৰ চিলাই মাৰিলোঁ। এতিয়া আমাৰ যিটো মেচিনৰ পুৰাণা বেজী থাকে, এয়া পুৰাণা বেজীত এনেকৈ সূতা ভৰাই ল'ম। এই চাওক এনেকৈ সূতা ভৰাই এনেকৈ বৰাবৰ কৰি লৈছোঁ, আৰু এই মাথাটোত এনেকৈ গাঁঠি মাৰি ল'ম, পকাই পেলাই গাঁঠি মাৰি দিম। আৰু এইটো কি কৰিম, এই যিটো চিলাই মাৰিছোঁ, এই যিটো হোল আছে, এই হোলটোৰ মাজেদি এনেকৈ সোমাই দিম। সোমাই দি এই যিটো সূতা আছে, সূতাৰ মাজেদি আমি এটা এনেকৈ বেজীটো ওলাই আনিম। এইটো চাওক, তেতিয়া কি হ'ব, ইয়াতে আমাৰ গাঁঠি পৰি গ'ল। গাঁঠি পৰি যোৱাৰ পাছত এই যিটো বেজী আছে, এই বেজীটো আমি ইয়াৰে ভিতৰেদি সোমাই দিম। এনেকৈ সোমাই দিয়াৰ পাছত এইটো চাওক, সূতাটো আমি গোটেইখিনি সূতা এইভাগে আনি ল'ম, এইটো যাতে গাঁঠি নালাগে। আনি লোৱাৰ পাছত আমি মেচিনৰ ইয়াতে অথবা ইয়াতে সূতাটো এনেকৈ পকাই ল'ম। পকাই লৈ এই যিটো মাথা আছে, এই মাথাটোত চাওক এইটো সূতাটো ফচি আছে, এইটো ধুনীয়াকৈ এনেকৈ ভিতৰ পিনে সোমাই দি ল'ম। তো এইটো আমাৰ এনেকৈ ভিতৰ পিনে সোমাই গ'ল। এতিয়া আমি কি কৰিম, এনেকৈ লাহে লাহে এইটো টানিম, যাতে সূতাটো নিচিগে। সূতাটো ছিগিলে আমাৰ দিগদাৰ হ'ব। এই চাওক এনেকৈ টানিলে ইজিলি এইটো আমাৰ যিটো ফেব্ৰিক লটকনৰ যিটো ৰছী, সেইটো ৰছীটো আমাৰ হৈ যাব। বা হয়তো এইটোৰ কাৰণে আপোনালোকে ৰেডিমেড ৰছী ব্যৱহাৰ কৰিব পাৰে, কিন্তু বিশেষকৈ এনেকৈ কাপোৰেদি বনাই দিলে ভাল। তো এই মাথাটো যেতিয়া ওলাই আহিল, এইটো আমি এনেকৈ লাহে লাহে টানি ওলাম। চাওক এনেকৈ আমাৰ ৰছীটো বনিল, আৰু এই সূতাটো এনেকৈ কাটি দিলোঁ। তো এইটো ৰছী বনোৱাৰ পাছত লটকনৰ যিটো ফুল হ'ব, সেই মেইনলি হ'ল লটকনটো বনোৱা। তো লটকনটো বনোৱাৰ কাৰণে আমি কাপোৰ ল'ব লাগিব। তো এই যিটো চেম কাপোৰ আছে, এইটোৱে ল'ম, বা হয়তো আপোনালোকে বেলেগ কাপোৰ ল'ব পাৰে। তো এই কাপোৰটোৰ বহল কিমান আছে জুখি লওঁ। এইটো 5 ইঞ্চি আছে বহল, আৰু এই চাইডতো 5 ইঞ্চি ল'ম। তো এইটো আমি 5 ইঞ্চিকৈ ল'ম। 5 ইঞ্চি কৰি লোৱাৰ পাছত এই যিটো ৰছী বনালোঁ, এই ৰছীটো আমি ঠিক এনেকৈ কোণাকোণিকৈ ল'ম। এই কোণাৰ পৰা বা হয়তো এই কোণাত যিকোনো কোণা ল'ব পাৰে, কাৰণ কি কাপোৰটো যিহেতু আমাৰ স্কুৱেৰ আছে, তো সেইটো কাৰণে আমি যিকোনো ছাইড ল'ব পাৰোঁ। এনেকৈ ল'ম। লৈ এই যিটো কাপোৰ, এই কাপোৰটো আমি ইয়াতে এনেকৈ আনিম। এনেকৈ আনি এতিয়া আমি কি কৰিম, এনেকৈ কাপোৰটো উল্টাই ল'ম। তো এইটো আমি ইয়াতে আনিলোঁ, এইটো কোণাকোণি হ'ল। এতিয়া ইয়াৰ পৰা আমি ইয়াতে চিলাই মাৰিম। ইয়াতে অকণমান আপ এণ্ড ডাউন দি দিম। আপ এণ্ড ডাউন দি এনেকৈ এইটো বৰাবৰ এই কোণাত চিলাই আনিম। আকৌ ঘূৰাই পেলাই ইভাগে আনিম চিলাই। তো ইয়াতে কি কৰিম, ইয়াতে অকণমান জেগা আমি বাকী ৰাখিম। ইয়াতে বাকী ৰাখিলোঁ। এতিয়া আমি কি কৰিম, এই যেটো কোণা আছে এই কোণাটো আমি হয়তো মেচিন বেজি লৈ
এই যেটো মেচিন বেজি আছে এই মেচিন বেজিটো আমি এই কোণাটোত এনেকে ফসাই লম এই কোণাটো যেতিয়া ফসাই এই সূতাটো আমি কোণাটো ইয়াতে আনিম ইয়াতে এনেকে ধৰি লম এতিয়া এই যেটো কাপোৰ আছে এই কাপোৰটো আমি এনেকে উল্টাই এই যেটো ৰছিত আমি পাক মাৰিছো আৰু যেটো কোণা ওপেন ৰাখিছো ইয়াতে এনেকে ধৰিম এটো সব তেতে কি হল আমাৰ এই কোণাটো ওলাই আহে এতে কি কৰিম এই কোণাটোত আমি এতে ইয়াতে এনেকে সিলাই মাৰি দিম আকৌ এটো সিলাই মাৰি দিলো এতিয়া এই কাপোৰটো আমি এনেকে উলুটাই দিম এটো সব হৈ গল লটকন আমাৰ এই লটকনটোৰ ফিনিশিং চাও এই লটকনটোৰ ফিনিশিং চাও আৰু এই লটকনটোৰ ফিনিশিং চাও তো ইয়াতে তিনিটা লটকন আছে তো এই তিনিটাৰ ভিতৰত আপুনি কোনটো ৰিকমেন্ড কৰে চাও এটো চাও ইয়াতে তো কাপোৰটো ওলাই আছে এটোৰ বালু ওলাই নাই এটো আমি কিছুমান ডকচন এনে কি কৰাৰ পিছত যে কাটি দেও সেই সিস্টেমত এটো হল আৰু এই সিস্টেমত এটো লটকন হল যেটো ইয়াৰে কপি হল এটো তো এই দুটা অলমোস্ট একে হয় একে লটকন হয় কিন্তু কি হল ইয়াতে আমি সিলাইটো ভিতৰ পেনে দিলু আৰু এটোত সিলাইটো বাহিৰ পেনে আছে তো ইয়াৰ ভিতৰ যদি আপোনালোকে কাপোৰৰ লটকন বনাই মই এই দুটা লটকন আপোনালোকক সকলোকে ৰিকমেন্ড কৰিম কাৰণ কিয় এই দুটা লটকনৰ ফিনিশিং চাও আৰু এই লটকনটোৰ ফিনিশিং চাও তো এই আছিল সৰু এটা ভিডিও আজি আপোনালোকৰ মাজত যদি ভিডিওটো ভাল লাগে তেনলে প্লিজ লাইক কৰিব কমেন্ট কৰিব আৰু ভিডিওটো শেয়াৰ কৰি দিব আৰু যদি মোৰ চেনেলত নতুন গাইছে তেনলে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি দিব ধন্যবাদ